অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স চমুকৈ AICPNৰ সূচকাংক প্ৰকাশ পাইছে আৰু সেইটো হৈছে 143.7 যিটো আমাৰ যোৱা মাহতকৈ কমিছে আৰু ইয়াৰ পৰা এইটো সুনিশ্চিত হৈছে যে আমাৰ জানুৱাৰী 2025 চনৰ পৰা যিটো ডিএ বৃদ্ধি পাব লগা আছে তাৰ পৰিমাণ হ'ব মাত্ৰ 2% অৰ্থাৎ যিটো আমাৰ যোৱা জুলাই মাহত আছিল 3% তাতকৈ এবাৰ আৰু কমিছে অৰ্থাৎ আমাৰ 4% পৰা 3% লৈ আহিল 3% পৰা এবাৰ 2% আহি পৰিছে যিটো এটা শুভ লক্ষণ নহয় বুলি আমি ক'ব পাৰোঁ কিন্তু আটাইতকৈ চিন্তনীয় বিষয়টো হ'ল এই যে 2% লৈ নামি আহিল ইয়াৰ ফলত আমাৰ যেটো অষ্টম দৰমহা আয়োগ গঠন হ'বলৈ গৈ আছে 2026 চনৰ 1 জানুৱাৰীৰ পৰা তাত কি প্ৰভাৱ পৰিব তাৰ প্ৰভাৱটো হ'ব এনেকুৱা যে ইতিমধ্যে আমি পূৰ্বৰ অষ্টম দৰমহা আয়োগৰ যিবিলাক ভিডিঅ' বনাইছিলোঁ তাত উল্লেখ কৰিছিলোঁ যে অষ্টম দৰমহা আয়োগৰ যি ফিটমেন্ট ফেক্টৰ সেই ফিটমেন্ট ফেক্টৰটো প্ৰায় 1.92 ৰ পৰা 2 পইণ্টৰ ভিতৰত থাকিব লাগে আৰু এই ফিটমেন্ট ফেক্টৰটো যিটো নিয়মেৰে বাহিৰ কৰা হয় তাৰ নিয়মটো এনেকুৱা যে বেসিক পেক 1 বুলি ধৰি আমাৰ যেটো ডিএ থাকে সেই ডিএটো আমি কি কৰো যেটো মানে কাৰেন্ট ডিএ থাকে মানে নতুন পে কমিশন এটা অহাৰ আগ মুহূৰ্তত সেই কাৰেন্ট ডিএটোক 100 ৰে ডিভাইড কৰা হয় ডিভাইড কৰি যেটো সংখ্যা পোৱা যায় তাৰ লগত সেই বেসিক পেক যেটো 1 বুলি ধৰিছিল সেই একক প্লাস কৰা হয় অৰ্থাৎ তেনেকৈ চাবলৈ গ'লে আমি এটা এজাম্পশন এটা কৰিছিলো যে আমাৰ যেটো মানে ডিএ চলি থাকিব 2026 চনৰ 1 জানুৱাৰীৰ সময়লৈকে তেতিয়ালৈকে আমাৰ 3% কৈ বাঢ়িলেও 53% ৰ পৰা আৰু তিনটা ডিএ লাগিব লগা আছিল আমাৰ সেই তিনটা ডিএ লাগিলে আমাৰ 62% লৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা এটা আছিল কিন্তু যদিহে এইবাৰ জানুৱাৰী মাহত 2% বৃদ্ধি হৈছে তেনেহলে জুলাই মাহতো 2% দিয়া সম্ভাৱনা আছে আৰু পুনৰ নেক্সট জানুৱাৰীটো 2% দিয়া সম্ভাৱনা আছে অৰ্থাৎ তিনটা কিস্তিত 1% কৈ 3% কমি যোৱাৰ সম্ভাৱনা আছে যদি এনেকৈ কমি যায় তেনেহলে আগৰ ক্যালকুলেশনৰ হিচাপত যেটো 1.62 ওলাইছিল সেই সংখ্যাটো কমি 1.59 হ'ব আৰু যদি 1.59 হয় তেনেহলে তাৰ ওপৰত যদি চৰকাৰে আমাৰ 20% বৃদ্ধি কৰি দিয়ে 8 পে কমিশনত তেনেহলে 1.92 ফিগাৰটো টাচ নহবগৈ আৰু যাৰ ফলত কি হ'ব আমাৰ ভালেখিনি টকা লোকসান হ'ব হয়তো প্ৰাৰম্ভিক পৰ্যায়ত আমাৰ টকা অলপ কম লোকসান হ'ব কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া স্কেল বৃদ্ধি হৈ গৈ থাকিব যেতিয়া তাৰ ওপৰত ডিএটো লাগি থাকিব তেনে ক্ষেত্ৰত আমাৰ যথেষ্টখিনি লোকসান হ'ব প্ৰাৰম্ভিক পৰ্যায়ত হয়তো এই লোকসানৰ পৰিমাণটো 500 বা 600 টকা হ'ব পাৰে কিন্তু পিছৰ পৰ্যায়ত হয়তো কেইবা হাজাৰ টকালৈকে ডিফাৰেন্স এটা আহি পৰিব আৰু লগতে ইমানখিনি মূল্য বৃদ্ধিৰ যুগত মাত্ৰ 2% ডিএ বৃদ্ধিৰ বিষয়ে আপোনালোকে কি ক'ব খোজে কমেন্ট কৰি জনাব যদি এই ভিডিঅ'টো ইনফৰমেটিভ পাইছে তেনেহলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ